দুনীত গোবিন্দ দেৱাচাৰ্যৰ গ্ৰন্থ মধুলিকা উন্মোচন দুনী শাখা সাহিত্য সভাৰ সভাগৃহত আজি 11 জুলাইত প্ৰবীণ লেখক তথা অৱসৰী শিক্ষক গোবিন্দ দেৱাচাৰ্যৰ গ্ৰন্থ উন্মোচন কৰা হয়। নীতিবচন আধ্যাত্মিক কবিতা আৰু তত্ত্ব গধুৰ প্ৰবন্ধৰ একত্ৰ সংকলন এই মধুলিকা উন্মোচন কৰে আন্ধেৰিকাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজেন মহন্তই। দুনী শাখা সাহিত্য সভাৰ সভাপতি কৰুণা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে লেখক মোহন চন্দ্ৰ শৰ্মাই। শিক্ষক ৰমেশ শৰ্মাৰ মংগলা চাৰণৰে আৰম্ভণি হোৱা উন্মোচনী সভাৰ আঁত ধৰে দুনী শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱাই। সভাত অসম সাহিত্য সভাৰ ৰামধেনুৰ প্ৰাক্তন আহ্বায়ক কৰুণাকান্ত শৰ্মা, লেখক সাংবাদিক মনোৰঞ্জন শৰ্মা, লোকেশ্বৰ নাথ, কমল কুমাৰ নাথ, শিক্ষক শিশিৰ কুমাৰ শৰ্মা, লেখক ভাৰ্গৱ কলিতা, অনন্ত চৰণ শৰ্মা, নবীন, লেখক যুগল কুমাৰ মহন্ত প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পুথি লিখাৰ মানস আছিলে আৰু আগতেও মোৰ কেইবাখনো পুথি ইতিমধ্যে প্ৰকাশ হৈছে। সেয়ে মই বহুখিনি যত্ন কৰি এই পুথিখন উলিয়ালোঁ। এই পুথিখনৰ নাম মধুলিকা। ইয়াত নীতিবচন আছে আৰু কেইটামান কবিতা আছে আৰু কবিতা সংকলন আছে। আচলতে কবিতা বোলো স্বৰচিত কবিতা আছিলে মোৰ এই কবিতা। মোৰ ডেকাকালত পঢ়ি থকা কলেজত পঢ়ি থকা দিনৰ কবিতা আৰু শেষৰ ফালৰো কবিতা দুই এটা আছে। আমাৰ মনোসংহিতা বা স্মৃতি বা আমাৰ চাণক্য নীতি এইবিলাকৰ পৰা মই আহৰণ কৰা কিছুমান সংস্কৃত নীতিবচন আছে, যিবিলাকৰ দ্বাৰা মানুহক মানুহ হিচাপে চলিবলৈ বা মানুহক মানৱীয়তাৰ পথ প্ৰদৰ্শন কৰিবলৈ যিবিলাকৰ দ্বাৰা আমাৰ সক্ষম হয় সেইবিলাক ইয়াত মানে সন্নিৱিষ্ট কৰা হৈছে। আশা কৰিছোঁ এই পুথিখন যাতে সকলোৱে আদৰি লয়। দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।